আপুনি ঘৰৰ পৰাই ধূপকাঠিৰ ব্যৱসায় আৰম্ভণি কৰিছে বা আৰম্ভণি কৰাৰ কথা ভাবিছে তেতিয়া হলে এই ভিডিওটো শেষলৈকে চাব কিয়নো আমি এই ভিডিওটোত আলোচনা কৰিম পাৰফিউমৰ কোৱালিটি মেইনটেইন কেনেকৈ কৰিব আৰু যদি আপুনি পাৰফিউমৰ কোৱালিটি মেইনটেইন কৰিব নোৱাৰে তেতিয়া হলে কিন্তু ধূপকাঠিৰ ব্যৱসায়টো লং টাৰ্ম আপুনি চলাই থাকিব নোৱাৰিব তো গতিকে ধূপকাঠিৰ পাৰফিউমৰ সেই সিক্ৰেট ফৰ্মুলা কি হয় যি সিক্ৰেট ফৰ্মুলা ইউজ কৰি আপুনি আপোনাৰ ধূপকাঠিৰ ব্ৰেণ্ডটোৰ যি কোৱালিটি হেইটো ইমপ্ৰুভ কৰাৰ লগতে আপোনাৰ সেলস 10 গুণলৈকে বৃদ্ধি কৰিব পাৰে তো গতিকে আহক আমি পাৰফিউমৰ এই সিক্ৰেট পলিচিখিনিৰ বিষয়ে জানো বেছিভাগ এন্টাৰপ্ৰেনিয়ৰ্ছে যেতিয়া ধূপকাঠিৰ ব্যৱসায় এটা আৰম্ভণি কৰে তেতিয়া হলে তেওঁলোকে প্ৰথমতে কৰা ভুলটো হৈছে তেওঁলোকে এটা সঠিক হাই স্ট্যান্ডার্ড পারফিউম সিলেক্ট নকৰে তেওঁলোকে ভাবে যে কম দামী পারফিউম ইউজ কৰিলে লাভটো বেছি হ'ব গতিকে কম দামী পারফিউম এটাকে লৈ গৈ তেওঁলোকে ধূপকাঠি বনোৱা আৰম্ভণি কৰে যাৰ ফলত তেওঁলোকে যেতিয়া সেই প্ৰডাক্টটো মাৰ্কেটলৈ লৈ যায় তেতিয়া হলে তাৰ পৰা তেওঁলোকে এটা নেগেটিভ ফিডবেক পায় তো গতিকে আপোনালোকে যেতিয়া পারফিউম সিলেকশন কৰাৰ টাইম আহিব কেতিয়াও লো কোৱালিটি বা কম দামত পইচা বচোৱাৰ ক্ষেত্ৰত আপোনালোকে লো কোৱালিটিৰ পারফিউম চয়েস নকৰিব তাৰ এটা কাৰণ এটো হৈছে যে সেই পারফিউম বিলাকৰ যেটো ডাইলুশন ৰেশিও থাকে সেইটো কম হয় যাৰ কাৰণে আপুনি সেই কম দামী পারফিউম 1 লিটাৰত 3 বা 4 লিটাৰ হে ডিপি অইল দিব পাৰিব আৰু সেই 2 বা 3 বা 4 লিটাৰ ডিপি অইল দিয়াৰ পাছত যেতিয়া আপুনি তাত কাঠিখিনি ডিপিং কৰিব বা কাঠিখিনি তিয়াব তাৰ পিছত যেতিয়া পেকেজিং কৰি মাৰ্কেটত দিব সেই ধূপকাঠিখিনিৰ যেটো কোৱালিটি সেইটো একদম লো স্ট্যান্ডার্ড হ'ব আৰু সেই ধূপকাঠিখিনি যেতিয়া কোনোবা এজনে নি ঘৰত জ্বলাব সেই গোন্ধটো সেই ৰুমটোৰ ভিতৰত 15 পৰা 20 মিনিট ততকৈ বেছি নাথাকে যাৰ কাৰণে পিছত সেই কাস্টমাৰৰ কমপ্লেইন দোকানীৰ তাত আহিব আৰু সেই দোকানীজনে আপোনাৰ পেকেটটোক নেগেটিভলি আপোনাক কমেন্ট কৰিব তো গতিকে আপুনি সদায় পারফিউম চুজ কৰাৰ ক্ষেত্ৰত হাই কোৱালিটিৰ হাই ডাইলুশন থকা ভাল কোৱালিটিৰ পারফিউম চুজ কৰিব আমাৰ তাতে ধৰক এনেকুৱা যিবিলাক পারফিউম আছে এইবোৰ পারফিউমৰ ডাইলুশন ৰেশিও 1:10 1:12 মানে আপোনালোকে এনেকুৱা 1 লিটাৰ পারফিউম যদি লয় তাতে আপুনি 10 পৰা 12 লিটাৰ পৰ্যন্ত ডিপি অইল দিব পাৰিব যাৰ ফলত আপোনালোকৰ যেটো প্ৰডাকচনৰ কষ্ট হয় সেইটো কম হোৱাৰ লগতে আপোনাৰ যি প্ৰডাক্টৰ কোৱালিটি সেইটো উন্নত মানদণ্ডৰ হ'ব লগতে হাই স্ট্যান্ডাৰ্ডৰ আপোনালোকে যেতিয়া পারফিউম ইউজ কৰিব তেতিয়া হলে সেই পারফিউমবোৰ যেতিয়া ইউজ কৰাত যিবোৰ ধূপকাঠি হয় সেইবোৰ জ্বলালে তাৰ গোন্ধটো ৰুমটোৰ ভিতৰত 1-2 ঘণ্টা সময় কাঠিডাল নুমাই যোৱাৰ পাছতো থাকে যাৰ ফলত সেই ধূপকাঠিৰ ইমপ্ৰেছনটো সেই কাস্টমাৰজনৰ মনত এটা পজিটিভ ইমপ্ৰেছন হয় দেখা দিয়ে আৰু সেই ধূপকাঠিটো আকৌ দোকানীজনে বা কাস্টমাৰজনে আপোনাৰ পৰা লোৱাৰ আগ্ৰহ প্ৰকাশ কৰে তো গতিকে ধূপকাঠিৰ পারফিউম সিলেক্ট কৰাৰ ক্ষেত্ৰত এইটো কথা সদায় মনত ৰাখিব আৰু বহুতে আমাক এইটো প্ৰশ্ন কৰে যে আমি মন্দিৰত ধূপকাঠি দিম আমাক দামটো বেছিকৈ নিদিয়ে তো গতিকে আমিতো এতিয়া কম দামী ধূপকাঠি বা কম দামী পারফিউম ল'ব লাগিব সেইটো কনসেপ্টটো আপোনালোকৰ ভুল কিয় কাৰণে কৈছো যে আপুনি যদি এটা ভাল স্ট্যান্ডার্ড কোৱালিটিৰ পারফিউম লৈছে আৰু আপুনি যদি তাত ডিপি অইলৰ পৰিমাণটো বঢ়াই লৈ গৈ থাকে তেতিয়া হলেও আপোনালোকৰ কষ্টিংটো কমি আহি থাকে এইখিনিতে মই আপোনালোকক এটা এক্সাম্পল দি কথাটো বুজাই দিছো যে কেনেকৈ এটা হাই কোৱালিটিৰ পারফিউম ইউজ কৰি আপোনালোকে তাৰ যেটো কষ্ট অফ প্ৰডাকচন এইটো কম কৰিব পাৰে এতিয়া আপোনালোকক মই অথনি কৈছিলো যে এই পারফিউমটোত আপোনালোকে 10 বা 12 লিটাৰ স্ট্যান্ডাৰ্ড কোৱালিটিৰ কাৰণে ইউজ কৰিব পাৰে ডিপি অইল কিন্তু যদি আপোনালোকে এই পারফিউমটোকে ইউজ কৰি এটা মন্দিৰৰ কোৱালিটি ধূপকাঠি বনাও বুলি ভাবে তেতিয়া হলেও আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে খালি কৰিব লাগিব কি এই যেটো পারফিউমৰ বটল আছে তাত 10 লিটাৰ বা 12 লিটাৰ ডিপি অইল দিয়াৰ ফলনি আপোনালোকে তাত 15 পৰা 18 লিটাৰ পৰ্যন্ত ডিপি অইল দিব পাৰে আৰু আপুনি তেতিয়া চাব যে আপোনাৰ যেটো কষ্ট অফ প্ৰডাকচন আপুনি সেই কম দামী এটা পারফিউমত 3 বা 4 লিটাৰ ডিপি অইল মিক্স কৰি কাঠি ডিপ কৰাতকৈ কম আহিব যাৰ ফলত আপোনাৰ সেই মন্দিৰৰ কোৱালিটিৰ ধূপটো মাৰ্কেটত থকা অন্য ধূপতকৈ কোৱালিটিও ভাল হ'ব আৰু লগতে তাৰ যেটো কষ্ট অফ প্ৰডাকচন সেইটো কম হ'ব
তো গতিকে আপোনালোকে যদি এনেকুৱা হাই কোৱালিটিৰ পাৰফিউম আপোনালোকৰ ধূপকাঠিত ইউজ কৰে আৰু আপোনালোকে এই পলিচিবিলাক ইউজ কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ ধূপকাঠিৰ ব্ৰেণ্ডটোক গ্ৰ' হোৱাৰ ক্ষেত্ৰত কোনেও বাধা দিব নোৱাৰে তো গতিকে আশা কৰিছো আপোনালোকে ধূপকাঠিৰ ব্যৱসায় আৰম্ভণি কৰিলে আমাৰ স্ক্ৰীনত আহি থকা ফোন নম্বৰত যোগাযোগ কৰিব পাৰে আৰু যদি আপুনি আগতে ধূপকাঠিৰ ব্যৱসায়টো ষ্টাৰ্ট কৰিছে কিন্তু ভাল কোৱালিটিৰ পাৰফিউমৰ বিচাৰি পোৱা নাছিল তেতিয়াহ'লেও আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে নিশ্চয় আমি এই ক্ষেত্ৰতো আপোনাক গাইড কৰিম আৰু এটা ভাল পাৰফিউম আপোনাক সাজেষ্ট কৰিম যিটো পাৰফিউম ইউজ কৰি আপুনি নিজৰ ধূপকাঠিৰ ব্ৰেণ্ডটোক 10x পৰ্যন্ত আগুৱাই লৈ যাব পাৰে আপুনি যদি সঠিক ডাইলুচনৰ হাই ষ্টেণ্ডাৰ্ড পাৰফিউম ইউজ কৰে তেতিয়াহ'লে আপোনালোকৰ যি ধূপকাঠিৰ বিক্ৰী সেইটো 2-3 গুণ বৰ্তমানতকৈ বেছি হোৱাৰ সম্ভাৱনা আপুনি দেখিব পাব কিন্তু কেনেকৈ হ'ব সেইটো মই এই ভিডিঅ'টোত আপোনাক অলপমান গাইড কৰি দিছো প্ৰথম কথাটো হৈছে যেতিয়া কাস্টমাৰ এজনে আপোনাৰ সেই হাই ষ্টেণ্ডাৰ্ড কোৱালিটি পাৰফিউম থকা ধূপকাঠি পেকেট ঘৰলৈ কিনি লৈ যাব তেতিয়াহ'লে তেওঁ সেইটো যেতিয়া জ্বলাব তেতিয়াহ'লে তেওঁ নিজে সন্তুষ্ট হ'ব আৰু তাৰ কাৰণে তেওঁ সেই পেকেটটো ৰিপিট দোকানৰ কাৰণে বিচাৰি যাব সেইটো হৈছে 1 নম্বৰ পইণ্ট সেকেন্ড কথাটো হৈছে মাউথ পাব্লিচিটি যেতিয়া কিবা এটা বস্তু আপুনি নিজে ইউজ কৰি ভাল পায় সেই বিষয়ে আপুনি আন 10 জনকো কয় ঠিক একেই কথাটো আপোনাৰ প্ৰডাক্টৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব আপুনি যদি ভাল কোৱালিটিৰ ধূপকাঠি সেন্ট দি পেলাই বনাই মাৰ্কেটত দিছে কোনবা এজনে যদি এটো ইউজ কৰিছে তো তেওঁ কাখৰ ওচৰ চুবুৰীয়া 10 জনৰ ঘৰলৈও সেই গোন্ধটো যাব পাৰে তো তেওঁলোকে সেইটো সুধিব পাৰে যে কি জ্বলাইছে কোনটো ধূপকাঠি তেতিয়া তেওঁ সেইটো ৱৰ্ড পাব্লিচিটি সেইটো তেওঁ মাউথ পাব্লিচিটি কৰিব আৰু আপোনাৰ হৈ পেলাই তেওঁ আপোনাৰ ব্ৰেণ্ডটোক প্ৰমোচন কৰিব এনে কৰিলে আপোনাৰ যি ব্ৰেণ্ড হয় সেই ব্ৰেণ্ডৰ ভ্যালু বৃদ্ধি পায় কাৰণ মানুহে যেতিয়া তাক পছন্দ কৰিছে তাৰ মানে এইটো যে সেই পেকেটটো লাহে লাহে মাৰ্কেটত ডিমান্ডটো বাঢ়ি আহিব এতিয়া কথা হ'ল মাৰ্কেটতো বহুত পাৰফিউম এভেইলেবল আছে পাৰফিউমৰ ভেৰাইটি পাৰফিউমৰ নাম পাৰফিউমৰ ডাইলুচন তো আপুনিনো কেনেকৈ সিলেক্ট কৰিব যে কোনটো পাৰফিউম ভাল কোনটো পাৰফিউম ইউজ কৰিলে আপুনি আপোনাৰ ব্ৰেণ্ডটোক লং টাইমৰ কাৰণে চলাই ৰাখিব পাৰিব আপোনাৰ বিজনেছটো গ্ৰোথ হ'ব তেতিয়াহ'লে আপোনালোকে এই কেইটা পইণ্ট মন কৰিব প্ৰথমতে আপুনি যেতিয়া পাৰফিউমটো ক্ৰয় কৰিব তাৰ আগতে তাৰ যিটো স্যাম্পল থাকিব সেই স্যাম্পলটো আপোনালোকে চাব যে সেই পাৰফিউমৰ স্যাম্পলটো মিঠা আৰু তাৰ গোন্ধটো দীঘলীয়া সময়ৰ কাৰণে আপোনাৰ নাকত লাগি আছে নে নাই সেকেন্ডতে আপুনি এই কথাটো চাব লাগিব যে তাৰ ডাইলুচন ৰেশিও কিমান এই কথাটো আপুনি জোবা পাৰফিউম ক্ৰয় কৰিব তেওঁলোকক সুধিলে আপুনি সেই বিষয়ে গম পাব তৃতীয়তে আপোনালোকে যেতিয়া পাৰফিউমটো ক্ৰয় কৰিব তাৰ একেবাৰতে বেছি পৰিমাণৰ নিকিনিব ধৰক আধা লিটাৰ বা 1 লিটাৰ হেনেকা কম পৰিমাণত আপোনালোকে পাৰফিউমটো কিনিব আৰু সেইটো কিনি নি আপোনালোকে ঘৰত ডিপি অইল মিক্স কৰি প্ৰথম 5 পৰা 10 কেজি মান কাঠি তাত ডিপিং কৰি চাব ডিপিং কৰাৰ পাছত তাক আপোনালোকে গোটেই প্ৰসেছৰ মাধ্যমেৰে নি পেকেজিং কৰাৰ পিছত আপুনি নিজে ঘৰত জ্বলোৱাৰ লগতে আন 10 জনকো সেইটো স্যাম্পল টেষ্টিংৰ কাৰণে দিব কেতিয়াবা এনে ক্ষেত্ৰত আপুনি তাৰ সঠিক ৰিজাল্টটো নাপাব পাৰে কাৰণ আপুনি যেতিয়া ৰ পাৰফিউমটো নিজে হাতেৰে মিক্স কৰি তাত কাঠি ডিপ কৰি পেকেজিং কৰিব তো সেই গোন্ধটো অলৰেডি আপোনাৰ নাকত লাগি থাকে তো গতিকে সেটা জ্বলোৱাৰ পিছত আপুনি গোন্ধটো কমকে পাবও পাৰে তো গতিকে আপুনি কৰিব কি আপুনি আন 10 জনক সেই বস্তুটো স্যাম্পল টেষ্টিংৰ কাৰণে দি আপুনি তেওঁলোকৰ পৰা ফিডবেকটো ল'ব আৰু তেতিয়া আপুনি তাৰ একচুৱেল ৰিজাল্টটো গম পাব গতিকে এনে কৰিলে আপুনি এটা সঠিক ভাল কোৱালিটিৰ পাৰফিউম সিলেকশন কৰাৰ ক্ষেত্ৰত সফল হ'ব আপুনি যদি অসমৰ লগতে নৰ্থ ইষ্টৰ যিকোনো ৰাজ্যৰ পৰা এই ভিডিঅটো চাই আছে তেতিয়াহ'লে আপোনালোকক মই জনাব পাই সুখী হৈছো যে গুৱাহাটীত থকা ৰুদ্ৰ ট্ৰেডাৰ্ছত আপোনালোকে একদম ভাল কোৱালিটিৰ হাই ডাইলুচন থকা পাৰফিউম পাই যাব আপোনালোকে যদি ধূপকাঠিৰ ব্যৱসায়ত আগবাঢ়ি যাওঁ বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় স্ক্ৰীনত আহি থকা ৰুদ্ৰ ট্ৰেডাৰ্ছৰ ফোন নম্বৰত যোগাযোগ কৰিলে আপোনালোকে ইয়াৰ বিষয়ে আৰু অধিক ডিটেইল ইনফৰমেশন লাভ কৰিব আৰু আপোনালোকে ধূপকাঠিৰ পাৰফিউমৰ লগতে অন্যান্য ৰ মেটেৰিয়েলছ যেনেকৈ ধূপকাঠিৰ পেকেট ধূপকাঠিৰ ইনাৰ পিপি আউটাৰ পিপি ৰ ষ্টিক এনেকুৱা ধৰণৰ এইবোৰ বস্তু আপোনালোকে তাৰ পৰা লৈ পেলাই আপোনালোকে ঘৰৰ পৰাই ধূপকাঠিৰ ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব
গতিকে আপোনালোকে লো কোৱালিটিৰ পাৰফিউমক বাদ দি ৰুদ্ৰ ট্ৰেডাৰ্ছৰ পৰা হাই কোৱালিটিৰ পাৰফিউম লৈ আপুনি আপোনাৰ ব্ৰেণ্ডটোক এষ্টাব্লিছ কৰক। এই ক্ষেত্ৰত আপোনালোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰুদ্ৰ ট্ৰেডাৰ্ছে আপোনালোকক 100% সাৰ্ভিস প্ৰভাইড কৰিব আৰু লগতে গাইড কৰিব কেনেকৈ আপোনালোকে নিজৰ ব্ৰেণ্ডটোৰ মাৰ্কেটিং কৰি তাক এটা সাকসেসফুল বিজনেছলৈ ৰূপান্তৰিত কৰিব পাৰে। আশা কৰিলো ভিডিওটো চাই ভাল পালে। ইয়াৰ পৰা আপোনালোকে পাৰফিউম ৰিলেটেড আপোনালোকৰ কোৱেশ্যনৰ উত্তৰবোৰ লাভ কৰিলে। যদি আৰু কিবা জানিব বিচাৰে নিশ্চয় আমাক কমেন্টত সুধিব। লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ আপোনালোকে আগলৈকো পাই থাকে। ধন্যবাদ।